নমস্কাৰ বন্ধুসকল, প্ৰথমে মই আপোনালোক সকলোলৈকে মোৰ বিশ্বজিৎ গগৈ মিউজিকেল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকক আগতীয়াকৈ কৈ থওঁ যে এইটো মোৰ জীৱনৰ প্ৰথম ব্লগ। তাৰ আগতে মই ব্লগ বনাই পোৱা নাছিলোঁ, এইটো প্ৰথম বনাব লৈছোঁ, ভয়ো লাগিছে। নাজানো কেনেকৈ বনাই ব্লগ, তথাপিও চেষ্টা কৰিছোঁ। এতিয়া মই আজিৰ ব্লগটো হ'ব, মই পথাৰলৈ গৈ আছোঁ। পথাৰত আজি দেউতা, ভাইটি আৰু কণমানি ভণ্টি আছে, তেওঁলোকে পথাৰ পুখুৰী সিঁচি আছে। তাকে বোলো আজি অলপ দেখুৱাওঁ বুলি মই আপোনালোকৰ আগত এই ব্লগটো বনাবলৈ লৈছোঁ। তেনেকৈ কথা কোৱাৰ অভ্যাস নাই, মাজতে খোকোজাও লাগি যাব পাৰে। আপোনালোকে ব্লগটো চাই থাকিব শেষলৈকে, কোনেও যাতে আধাতে কাটি ব্লগটোৰ পৰা গুচি নাযায়। এই গৈ আছোঁ, পামগৈ এতিয়া অলপ সময়ৰ পাছতে। দেউতাহঁতি য'ত পথাৰ পুখুৰী সিঁচি আছে। আজি ৰ'দটো বহুত চাৰকৈ ওলাইছে, তথাপিও এতিয়া অলপ আগবেলা ভাগত বেছিকৈ দিছিলে ৰ'দটো, এতিয়া অলপ কমিছে। চাই দিব আপোনালোকে, সম্পূৰ্ণ চাব ভিডিঅ'টো। মোৰ প্ৰথম ভিডিঅ' কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু পাৰিলে মোৰ নতুন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। চাই থাকক আপোনালোকে, মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। মই গৈ থাকোঁতে পথাৰৰ মাজত থকা আন এটা পুখুৰী বেলেগ ঘৰৰ মানুহে সিঁচি নিছে, মই তাকে অলপ আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, কঠীয়া ৰোৱাৰ পাছত পথাৰৰ পৰিৱেশ বৰ সুন্দৰ হৈ যায় ন বন্ধুসকল। আপোনালোকৰ কেনে লাগে জনাবচোন কমেণ্ট এটা কৰি। পুখুৰী বৰ্তমান মাছ ধৰি লৈ গৈছে, কি মাছ পালে নাজানো, কিন্তু পূৰা পানী শুকাই আছে। এইফালে পথাৰ সৌৱা যে দেখিছে, সিহঁত আমাৰ সিঁচি আছে দেউতাহঁতি। মই তালৈকে গৈ আছোঁ এতিয়া। এয়া পাই আছোঁ ওচৰ, আপোনালোকে চাই থাকক। এই দুটা পুখুৰী বেলেগ এখন মানুহৰ। ইয়াত মাছ, কি মাছ ওলাইছে নাজানো, শুকাবলৈ হ'ল। ৰ'ব আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত ধৰি আছে ভাইটিয়ে, এয়া মাছ খালি বোকাত আহি হৈ আছে। আপোনালোকে মাগুৰ ওলাইছে, গৰৈ বেছি ওলাইছে। মাছ এয়া হেঁপিয়াই আছে। সেই দেউতাক বোলে শিঙি মাছে ফুটিলে, সেই তাকে হাত ধুই আছে সেইফালে। নমস্কাৰ বন্ধুসকল, মই মাছ ধৰিব গৈছোঁ, চাব আপোনালোকে। সেনেকৈ নামাবি, এই লাহনিখনে হেৰি শিঙি মাছ হয়, অলপ লাগিলে হয়। এইবোৰ গৰৈ সৰু সৰু ইমান ধৰি থাকিব এইবোৰ গৰৈ। মানুহটো দোকা লাহে লাহে মাছ ওলাইছে। এইয়া বন্ধুসকল, কোনে কোনে মাছ ধৰি ভাল পায় এটি কমেণ্ট কৰি জনাই দিবচোন। এইটো মাছ গৰৈ মাছ, গৰৈ। বন্ধুসকল, শিঙি মাছে ফুটাৰ বাবে পাৰলৈ উঠি আহিব লগা হ'ল। মাছ ধৰা নহ'ল আৰু মোৰ। মাছ ধৰি আছিলোঁ, শিঙি মাছে ফুটিলে, দুঠাইত দিলে হাতখনত।
পূৰা বিষ হৈছে এতিয়া, সেইকাৰণে পাৰলৈ উঠি আহিলোঁ। পেলাই ধৰি আছে মাছ, আঙুলিত ফুটিলে ইয়াত অকৰা কৰি দিছে, আৰু ইয়াত ফুটিলে এইডোখৰত। বৰ বিষ দেই শিঙি মাছৰ। পতান মাছ ধৰি হৈ গ'ল, মাছ নি আছে জাকৈত, ঘৰত বিটামগৈ, ভাগ কৰা হ'ব। আপোনালোকে মাছটো দেখাই নাই কিমান পালে, অলপ ঘৰলৈ গৈ লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ মাছ কিমান পালোঁ। বন্ধুসকল, মাছ ইমান পালোঁ, আপোনালোকে চাইছে এয়া বৰ ধুনীয়া ধুনীয়া মাছ ওলালে, মাগুৰ, গৰৈ, শিঙি মাছটো ক'বই নালাগে আৰু পূৰা বিষ শিঙি মাছৰ। পালোঁ 2-3 কেজিমান হ'ব মাছ। বন্ধুসকল, মাগুৰ মাছ কিন্তু মোৰ প্ৰিয়, মই বহুত ভাল পাওঁ মাগুৰ মাছ খাই। আপোনালোকে কোনে কোনে ভাল পায় আৰু এটি কমেণ্ট কৰি দিব। সেইটো আমাৰ পুৰণি নামঘৰ হ'লে, ওচৰতে এটা পুখুৰী আছিলে, বহুত মাছ পোৱা যায় ইয়াত। মাছ ৰাইজে ধৰি আছে মাছবোৰ, সেয়া সেইফালে জান মাৰিছে, এইফালে আঁঠুৱা টানিছে, আপোনালোকে চাব পাৰে। আজি প্ৰথম মোৰ জীৱনৰ ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাই দিব যে ভিডিঅ'টো কেনে পালে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকৰ ছাবস্ক্ৰাইব কৰিলেহে আমি নতুন ভিডিঅ' বনাবলৈ সুখী হ'ম। আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে উৎসাহ জনালেহে মই আৰু নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিব পাৰিম। ধন্যবাদ মোৰ ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে, আৰু নেক্সট ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম।